শিক্ষা বিভাগৰ লগত জড়িত এটা বিশেষ খবৰ শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ষ্টেট পুলৰ ৩৫,০০০ শিক্ষকক লৈ তুগলকি সিদ্ধান্ত শিক্ষা বিভাগৰ। আপোনালোকে জানে যে ৩৫,০০০ যি কণ্টেক্সুৱেল টিচাৰ আছিল তেওঁলোকক প্ৰথম অৱস্থাত অপশ্যনত চহী কৰাবলৈ দিয়া হৈছিল আৰু পিছত এতিয়া বৰ্তমান নতুনকৈ বিজ্ঞাপনৰ জৰিয়তে তেওঁলোকক ৰেগুলাৰ কৰাৰ কথা কৈছে ৰাজ্যৰ শিক্ষা বিভাগে। এই লৈ ৩৫,০০০ শিক্ষকৰ মাজত যথেষ্ট অসন্তুষ্টিৰ সৃষ্টি হৈছে। সেই সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ বাতৰি আজি প্ৰকাশ পাইছে। শিক্ষক সমাজে স্পষ্ট স্থিতি প্ৰকাশ কৰিছে যে নীতিগতভাৱে চাকৰি নিয়মীয়াকৰণ নহ'লে ন্যায়িক প্ৰক্ৰিয়াৰে আজৰি আনিব প্ৰাপ্য প্ৰয়োজনত ব্যস্ত হ'ব উচ্চতম ন্যায়ালয়। সেই সন্দৰ্ভত আজি দৈনিক জনমী কাকতত এটা অতি গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ পাইছে। আপোনালোকক এই বাতৰিটো আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ, আপোনালোকে চাই ল'ব।